জনজাতিকৰণ বিচাৰি কোচ ৰাজবংশী জনগোষ্ঠীৰ ৰাইজৰ কাষত আক্ৰাছৰ বিষয়ববীয়া। দিনে নিশাই জনগোষ্ঠীটোৰ লোকসকলক সজাগ কৰাৰ চেষ্টা আক্ৰাছৰ বিষয়ববীয়াৰ। জনজাতিকৰণ নিদিলে গঢ়ি উঠিব তীব্ৰ আন্দোলন। তাৰে আখৰা চলিছে এতিয়া কোচ ৰাজবংশী জনগোষ্ঠীৰ মাজত। ব্যতিক্ৰম নহয় ধুবুৰীৰ তামাৰহাটৰ আক্ৰাছু নেতাসকল। অবিভক্ত গোৱালপাৰা জিলা আক্ৰাছুৰ সভাপতি প্ৰদীপ ৰায়ৰ হুংকাৰ। 6 জনগোষ্ঠীৰ জনজাতিকৰণ এপছুৰ সভাপতি দীপেন বড়োৰ পৈতৃক সম্পত্তি নহয়। জনজাতিকৰণ আমাৰ অধিকাৰ, আমি এইবাৰ ল'ম। লোকসভাৰ ৰাজ্যসভাত জনজাতিকৰণৰ বিল উত্থাপন কৰি পাছ নকৰিলেও তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ আক্ৰাছুৰ। লগতে কয় যে অখিল গগৈয়ে 6 জনগোষ্ঠীৰ জনজাতিকৰণ নিবিচাৰে। তেখেত এজন বিতৰ্কিত লোক। বাৰে বাৰে বিধানসভাৰ পৰা বহিষ্কাৰ কৰা হয় অখিল গগৈ। অখিল গগৈয়ে জনজাতিকৰণৰ বিৰোধিতা কৰাৰ কাৰণে আমিও তেখেতক 26ৰ নিৰ্বাচনত বহিষ্কাৰ কৰিম। আমি বাৰবাৰ প্ৰতাৰণা ভুগি আহিছোঁ আৰু এইবিলাক আমি ললিব বিচৰা নাই। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আপোনালোকৰ চেনেলৰ মাধ্যমে অনুৰোধ জনাইছোঁ, যদি আপোনাৰ সদিচ্ছা আছে অবিভক্ত গোৱালপাৰা মানুহখিনি কৈলাশী মানুহখিনিক জনজাতিকৰণ কৰক, কিন্তু বিধানসভাৰ আগতে লাগিব। যিহেতু শীতকালীন বাজেটখন ইতিমধ্যে 19 তাৰিখলৈকে চলিব, তাৰপিছত হয়তো ফেব্ৰুৱাৰীত কিবা এখন আৰু বাজেট এখন অধিৱেশন আছে। আমাক এই 19 তাৰিখৰ বাজেটতে আমাৰ যিখন বিধায়ক আছে এইখন দিল্লীলৈ প্ৰেৰণ কৰি আমাক যাতে 19 তাৰিখৰ ভিতৰত জনজাতিৰ মৰ্যাদা যাতে আমাক লাভ কৰায় তাৰ কাৰণে অনুৰোধ জনাইছোঁ। যদি ট্ৰাইবেল সংঘ ইয়াৰ পৰা বহুতো আন্দোলন কৰি আছে, ট্ৰাইবেল সংঘক এটা কথা ক'ব বিচাৰিছোঁ, আপোনালোকৰ পিতৃ সম্পত্তি বিচৰা নাই আমি। তোমালোকে যিখন ঠাইত আছা এইখন আমাৰ ঠাই, এইখন আমাৰ কমতাপুৰ ৰাজ্যৰ ঠাই আছিলে। তেওঁলোকে জানে নে নাজানে? তেওঁলোকে ইতিহাস সম্বন্ধে তেওঁলোকৰ জ্ঞান আছে নে নাই? ট্ৰাইবেল সংঘ চিচিটোৱা যোনেই নহওক, যি বিৰোধী কৰি আছে কৰি থাকক। আমি যেতিয়া বিৰোধীত নামিম তেওঁলোকৰ কিন্তু নিষ্পাত্তা হৈ যাব। কাৰণ কিয়, আমি কিমান দিন তেওঁলোকৰ সহ্য কৰি থাকিম? আমাক কৈ আছে, আমি শুনি আছোঁ, আমি মনে মনে শুনি আছোঁ। তেওঁলোকে বহুত বিৰোধী কৰিছে, আন্দোলন কৰিছে, কৰি থাকিব দিছোঁ। যেতিয়া আমি ওলাই যাম ভালকৈ, তেতিয়া কিন্তু তেওঁলোকৰ কথা বেয়া হ'ব। কাৰণ আমি চৰকাৰৰ পৰা বিচাৰিছোঁ জনজাতিকৰণ, আমি অসম চৰকাৰৰ পৰা বিচাৰিছোঁ, আমি ভাৰত চৰকাৰৰ পৰা বিচাৰিছোঁ। আমি কোনো ট্ৰাইবেল সংঘৰ পৰা বিচৰা নাই। প্ৰতিখন গাঁৱত ইতিমধ্যে আমাৰ যিটো সংগঠনৰ ভেটি আমি মজবুত কৰিবলৈ ওলাইছোঁ। কিয়নো আমাক যদি চৰকাৰে সদিচ্ছাভাৱে আমাক জনজাতিকৰণ নিদিয়ে, তেতিয়াহ'লে ইহঁতক যে ঠেকা দিম আমি, এইটো একদম সঁচা কথা। 26ৰ পূৰ্বে যদি জনজাতিকৰণ নিদিয়ে, ইতিমধ্যে দেখা পাইছে আঞ্চলিক ৰাতি আমি দিনে নিশাই কাম কৰি আছোঁ। আমি সংগঠনে দিনে নিশাই কাম কৰি আমি লাগি পৰিছোঁ। কাৰণ কিহৰ কাৰণে? আমাৰ মানুহখিনিক সজাগ কৰাৰ কাৰণে, আমাৰ মানুহখিনিক লৈ যাতে আন্দোলনত এইবাৰ আমি 1 লাখ মানুহ লৈ যাতে আন্দোলন কৰিব পাৰোঁ, যদি আমাক জপিয়াই পৰিব পাৰোঁ, ৰেল পথ, ঘাই পথ, আমি যিকোনো পথ, আমি যিকোনো পন্থা ল'ম, তেতিয়া দায়ী হ'ব চৰকাৰ। কিয়নো আমি চৰকাৰৰ পৰা আশাবাদী। আমি এতিয়াও আশাবাদী, তেওঁলোকে আমাৰ সদিচ্ছা, তেওঁলোকে যদি ইচ্ছা আমাক পূৰণ কৰি আমাক দিব। কাৰণ বহুত হ'ল আন্দোলন, আমি 1990 চনৰ পৰা আন্দোলন কৰি আছোঁ আক্ৰাছুৱে। কিন্তু আন্দোলন কৰি কৰি আজি 30 বছৰ 35 বছৰ হৈ গ'ল। আন্দোলন আৰু কিমান কৰিম? আমি এইবুলি লাষ্ট আন্দোলন কৰিম। যদি সদিচ্ছা আছে দিয়ক, তেতিয়া আমি আন্দোলন নকৰোঁ। নহ'লে 19 তাৰিখৰ পিছত দেখা পাব আমাৰ ভয়াৱহ আন্দোলন কাক কয়। আমি জংগী আন্দোলনৰ পৰা আৰম্ভ কৰি সব আন্দোলন কৰিম। অন্যান্য বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।